অসমৰ প্ৰথমখন মুখ্যমন্ত্ৰীজনৰ নাম হ'ল গোপীনাথ বৰদলৈ। তেওঁ লোকপ্ৰিয় উপাধিৰে বিভূষিত গোপীনাথ বৰদলৈয়ে 1946 চনৰ পৰা 50 চনলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ দ্বিতীয়খন মুখ্যমন্ত্ৰী হ'ল বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে 1950 চনৰ পৰা 1957 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তৃতীয়জন মুখ্যমন্ত্ৰীৰ নাম হ'ল বিমলা প্ৰসাদ চলিহা। তেওঁৰ কাৰ্যকালৰ সময় হ'ল 57 চনৰ পৰা 1970 চনলৈ। অসমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল মহেন্দ্ৰ মোহন চৌধুৰী। তেওঁ 1970 চনৰ পৰা 1972 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। পঞ্চম মুখ্যমন্ত্ৰীজনৰ নাম হ'ল চৰণ চন্দ্ৰ সিং। তেওঁ 1972 চনৰ পৰা 1958 চনলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ ষষ্ঠগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল গোলাপ বৰবৰা। তেওঁ 1978 চনৰ 22 মাৰ্চৰ পৰা 1979 চনৰ 4 ছেপ্টেম্বৰলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল যোগেন্দ্ৰ নাথ হাজৰিকা। তেওঁ 1979 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 1979 চনৰ 11 ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। 12 ডিচেম্বৰ 1979 চনৰ 1980 চনৰ 5 ডিচেম্বৰলৈকে ৰাষ্ট্ৰপতি হিচাপে শাসন চলাইছিল। অষ্টমগৰাকী মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰ তাইমুৰ। তেওঁ 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। 1981 চনৰ 30 জুনৰ পৰা 1982 চনৰ 13 জানুৱাৰীলৈকে ৰাষ্ট্ৰপতি শাসন চলাইছিল। অসমৰ নৱমগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল কেশৱ চন্দ্ৰ গগৈ। তেওঁ 1982 চনৰ 13 জানুৱাৰীৰ পৰা 19 মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ দশমগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল হিতেশ্বৰ শইকীয়া। হিতেশ্বৰ শইকীয়াদেৱে 1982 চনৰ পৰা 1985 চনলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 11 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1985 চনৰ পৰা 1990 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল। 1991 চনৰ পৰা 1996 চনলৈকে দ্বিতীয়বাৰৰ বাবে হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী মুখ্যমন্ত্ৰী 1996 চনত 22 এপ্ৰিলৰ পৰা 14 মেলৈকে শাসন চলাইছিল। 1996 চনৰ পৰা 2001 চনলৈকে প্ৰফুল্ল কুমাৰ মহন্ত পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শাসন চলাইছিল। অসমৰ 13 নম্বৰ মুখ্যমন্ত্ৰী হৈছে তৰুণ গগৈ। একেৰাহে তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা তৰুণ গগৈদেৱে 2021 চনৰ পৰা 2016 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু অসমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰীজনৰ নাম হ'ল সৰ্বানন্দ সোণোৱাল। তেওঁ 2016 চনৰ পৰা 2021 চনলৈকে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 15 নম্বৰ মুখ্যমন্ত্ৰীজনৰ নাম হ'ল বৰ্তমান ড হিমন্ত বিশ্ব শৰ্মা।